আমি ভাত পিঠা বনাইছোঁ। আমাৰ ভতিজাজনী আজি ঘৰ উঠিবলৈ আহিব, এতিয়ালৈকে পোৱাহি নাই অৱশ্যে, কিন্তু আমি 4জনী 5জনী মানুহে ভাত পিঠা নাজানো ধৰি লওক, এতিয়া শিকিছোহে নতুনকৈ। শিকিবলৈ সুবিধা নাই। উতলিব যায় বাইদেউ কিবা ক'ব নি? আপুনি কৈ দিয়ক আকৌ কিবা। বাই ভনী আকৌ আমি দুজনে কথা নকবা। বাই ভনী, বোৱাৰী, ভতিজা, যি, নাতি চব আছে, চব আছে। নাতি ডাঙৰ সৰুটো বৰ কয়। মা সৰু হৈ থাকিবলৈ মন নাম্বাৰ ভাত পিঠা বনাই বাইদেউ 200 টকা প্ৰেজেণ্ট পালে। আমাৰ ভতিজা আহিব ভাত পিঠা বনোৱা 10 টকা। আমাৰ ভাতিজী অৰ্থাৎ নকইনা ঘৰ উঠিবলৈ আহি পালেহি। লগত জোঁৱাই, বাই, শাহু, ভাগিন, ননদ, দেৱৰ সকলোবোৰ আহিছে। খুব সুন্দৰ সময় আৰু ইমানেই আনন্দ লাগিছে নহয়, আমি যে কি কৰি আছোঁ, বহুত ফূৰ্তি কৰিছোঁ। অকণমান সময় কিন্তু ৰ'ব লগা হৈছে দেই কইনা, যিহেতু মাক আহি আছে আৰু কইনা ভিতৰলৈ কেতিয়া সোমোৱা লাগি আছে, কাৰণ ইমান দিনৰ মূৰত ঘৰখনৰ ভিতৰত সোমাব নহয়নে? এজনী ছোৱালী ইমান ঘৰখনত আলাসত থাকি একেবাৰে চিৰদিনৰ কাৰণে যে বেলেগৰ ঘৰলৈ গুচি যাব লগা হয়, তাতকৈ দুখৰ কথা আৰু কি থাকিব পাৰে কওকচোন। আৰু জন্ম দিয়াৰ পৰা ডাঙৰ দীঘল কৰি বেলেগৰ ঘৰলৈ গতাই দিব লগা হয় যে, সেই বস্তুটো মাকজনীৰ কাৰণেও বহুত কষ্টকৰ নহয়নে বাৰু? সঁচাকৈ নিজৰ জন্ম দিয়া ছোৱালীবোৰতকৈ বোৱাৰীবোৰকহে বেছি মৰম দিব লাগে নহয়নে বাৰু? যিহেতু প্ৰতিজনী ছোৱালী এজনী বোৱাৰী। আৰু যি সকলৰ ঘৰত শাহু বোৱাৰী থাকে, বোৱাৰীবোৰে শাহুক বহুত মৰম দিব লাগে, আদৰ সন্মান কৰিব লাগে শাহু শহুৰক। আৰু শাহু শহুৰেও কিন্তু বোৱাৰীসকলক বহুত মৰম দিব লাগে দেই, তেতিয়াহে আচলতে ঘৰখনো ভাল হয়। আৰু নিজৰ যদি ছোৱালী থাকে বেলেগৰ ঘৰলৈ যদি দিয়ে, তেতিয়া নিজৰ ছোৱালীবোৰো সুখবোৰ অট'মেটিকলি বহুত সুখ হয়। মানে সেইটো এটা আচলতে যেনেকৈ ধৰক যিখিনি আপুনি পুণ্য কৰিব তাৰ ফল আপুনি পাব। আৰু দেখিব, আপুনি নিজে ইয়াৰ প্ৰমাণ নিজেও চাব পাৰে। যিসকলৰ ছোৱালী আছে, আপুনি যদি নিজৰ বোৱাৰীজনীক বহুত মৰম আদৰেৰে নিজৰ ছোৱালীৰ দৰে চাই, তেতিয়া নিজৰ ছোৱালী কোনো দিনেই দুখ কষ্ট নাপায়। গতিকে সকলো শাহু বোৱাৰী মৰমবোৰ বহুত মৰম আৰু আদৰৰ হ'ব লাগে, আৰু সেই মৰমৰ বান্ধোনেৰে আগবাঢ়ি যাব লাগে। আৰু অৱশেষত মই কিন্তু মোৰ ভতিজা যে আহিছে, মোলৈ এটা ধুনীয়া উপহাৰ আনিছে, আৰু আপোনালোকক দেখুৱাম। শেষলৈকে চাব দেই, মোৰ উপহাৰটো মই দেখুৱাইছোঁ, আপোনালোকে শেষলৈকে চাব। আৰু আজিলৈ আহোঁ, বাই বাই।